ৰ'দালি বৌলে আজি বৰ মনত পৰিছে আৰু ভতিজাটো চাগে বৰ ডাঙৰ হৈ গ'ল। সি মেট্ৰিকো দিলে নহয় চাগে। তো আজি কিমান বছৰ হ'ল তাক দেখাই নাই। সেইদিনাখনি যাব দিনাও মই দেখাই নাপালোঁ। তাৰ সেই অকণমানি মানে মুখখন মোৰ মনলৈ আহিয়ে থাকে। বৰ মনত পৰিছে পাই বৌ আৰু ভতিজাটোলে। এবাৰ যদি ক'ৰবাত লগ পালোহেঁতেন মই সিহঁতৰ লগতেই গুচি গ'লোহেঁতেন। এইখন ঘৰত মানুহ থাকেনে? এতিয়া থাকিবলৈ যে ইমান বেয়া হৈছে। এইজনী ঘৰখনত গোটেই একেবাৰে মালিকনীৰ দৰেই সকলো মালিকনীৰ দৰেই থাকে। সকলো মানুহকে অকল তাই চাকৰ বুলি ভাবে। ইমান কথাবোৰ বেয়াও, ইমান বেয়া ব্যৱহাৰ কৰিব পাৰে মানুহবোৰক। মায়ে আকৌ এইজনীকে ভাল পালে। যিজনীয়ে মাক একেবাৰে মূৰৰ ওপৰত বহুৱাই ৰাখিছিল সেইজনী বেয়া। এতিয়া যিজনীয়ে ভৰিৰ তলত মাক ৰাখিছে সেইজনী ভাল। আমাৰ মাও যে কি যে হ'ব আৰু পাইছে নহয় এতিয়া এইগৰাকীৰ পৰা। মই বেয়া পোৱা নাই, ভালেই পাইছোঁ। আগতে ৰ'দালি বৌক দিয়া শাস্তি এতিয়া ভগৱানে তেওঁক ঘূৰাই দিছে। মই বৰ ভাল পাইছোঁ, বৰ ভাল পাইছোঁ। এতিয়া আজি বোলে কঁকালৰ বিষত উঠিবই পৰা নাই। কৰগে আকৌ, মই কিয় কৰিম কাম? মই একো নকৰোঁ। মই কিয় কৰিম? ময়ো প্ৰতিশোধ লৈহে এৰিম। যেনেকৈ ৰ'দালি বৌক ইমান অত্যাচাৰ কৰিছিল, এইখন ঘৰৰ পৰা ওলাই যাবলৈ ৰ'দালি বৌক বাধ্য কৰাইছিল, ঠিক তেনেকৈ ময়ো মাক শাস্তি দিহে দিম। ময়ো সুদা নহয়। পাওঁ কেতিয়া এইজনী বোৱাৰীকে আজিলৈকে দেখোন চাহ অকণেই মুখৰ আগত দি পোৱা নাই। আগত ৰ'দালি বৌক অজাতি বুলি চাহ অকণ নেখালে, ৰ'দালি বৌৰ হাতে একো নেখালে। ৰ'দালি বৌক কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিলে। এতিয়া এইজনী কৰকচোন, চাওঁ মাৰ একেবাৰে বাহাদুৰিটো চাওঁ। এতিয়া এইজনীক কৰক তেনেকুৱা। ৰ'দালি বৌক যেনেকুৱা ব্যৱহাৰ কৰিছিলে এইজনী বৌক কৰি চাওকচোন। পাব নহয়, আকৌ পাই আহিছে, পাব আৰু পায়ো থাকিব। গম পোৱা নাই। মোৰ এনেকুৱা লাগে যেন ঘৰখনৰ পৰা পলাই ক'ৰবালৈ দূৰলৈ গুচি যাম, কোনেও যাতে বিচাৰি নাপায়, তেনেকুৱা লাগে। ঘৰখনত থাকিবলৈ মানে ঘৰৰ পৰিৱেশেই নোহোৱা হৈ গ'ল। ইমানেই মানে বেয়া পৰিৱেশ হৈ গ'ল। মোৰ কিবাহে লাগে থাকিবলৈ। আৰু মোৰ লগৰ ছোৱালীবিলাক আহোঁ আহোঁ কৰে নহয়। মই নানো সিহঁতক। আনি পেলাই লাজ পালেহে হ'ব এইজনীৰ মুখৰ আগত। দেখা নাই জানো একেবাৰে মহাৰাণীজনী। তাই একেবাৰে মানুহৰ তুল্যত ৰাখিবই নিবিচাৰে। যেন তাইহে মানুহ আৰু বেলেগবোৰ মানুহ নহয়েই আৰু। একদম কিবা আৰু পাইছে মায়ে চাই চিতি অনা ধনী ঘৰৰ সেই যৌতুক দিয়া বোৱাৰী আনি পেলাই এতিয়া পাইছে নহয়। বৰ ভাল পাইছোঁ। যৌতুক সোপাই এতিয়া কাম কৰি দিয়ক, যৌতুক সোপাই মাতক। যৌতুক সোপাই এতিয়া কি কৰে কৰি থাকক। মোক কিয় মাতি আছে এতিয়া? মই নাযাওঁ বুলি কৈছোঁ, নাযাওঁৱেই। যোনে যি কৰে কৰি থাকক, মোৰনো কি দৰকাৰ। মই মুঠতে সময়মতে ভাতকেইটা খাবলৈ পালেই হ'ল। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতি ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে। মহাৰাণী, আপুনি কি ৰুমৰ পৰা ওলাব হোৱাই নাই নেকি? কি হ'ল? মই ৰুমৰ পৰা ওলাও নোলাও সেইটো মোৰ কথা। তাত আপোনাৰ ক'বলগীয়া কি কথা আছে? তাকেইতো ময়ো ভাবিছোঁ এনেকুৱা এজনী গাভৰু ছোৱালী থকাতকৈ নথকাই ভাল। কাৰণ ঘৰখনত যেতিয়া একো এটা কামতেই নাহে, তেনেকুৱা এজনী গাভৰু ছোৱালীক এনেই আৰু পোহপাল দি পেলাই ৰাখি থকাতকৈ বিয়াখন দি দিয়াই ভাল বুলি মই ভাবিছোঁ। মই মা দেউতাৰ লগত আলোচনা কৰিছোঁ। তোমাক মই বিয়া দিবলৈ মানে চিন্তা কৰিছোঁ আৰু। তোমাক মই বিয়াখন দি দিলেহে মোৰ শান্তি হ'ব। নহ'লে এনেই এনেকুৱা থেলথেলীয়া গাভৰু ছোৱালীজনী ঘৰত বহুৱাই থৈ লাভ নাই নহয়। একো এটা কামৰ মানুহ নহয়। হ'ব, আপুনি মোৰ বিয়াৰ কথা চিন্তা কৰিব নালাগে। মোৰ বিয়াৰ কথা চিন্তা কৰিবলৈ মোৰ মা দেউতা আৰু দাদা আছে নহয়। আপুনি মোৰ কথা চিন্তা কৰিব নালাগে। আপুনি আপোনাৰ নিজৰ কথাটো চিন্তা কৰক। এনেই এনেকুৱা ড্ৰেছটো পিন্ধি পেলাই ফেশ্বন দেখুৱালে নহয়। ঘৰৰ কাম বন এখনো কৰিব লাগে। ঘৰৰ বোৱাৰী বুলি ক'লে সমস্ত দায়িত্ব পালন কৰিব লাগে। আৰু আপোনাক দেখিছোঁ একো দেখোন ঘৰখনৰ বোৱাৰী বুলি একো এটা দায়িত্বই পালন নকৰে। তেতিয়াহ'লে আপুনি এইখন ঘৰৰ বোৱাৰী নে আন কিবা? তই যে মোক তেনেকৈ কথা ক'বলৈ ক'ত অধিকাৰ পালি? মই কাম কৰোঁ নকৰোঁ মোৰ কথা, তোৰ কি দৰকাৰ? তোৰ কি দৰকাৰ? আৰু শুন, মোৰ কাপোৰৰ ওপৰত কমেণ্ট নকৰিবি, বুজিলি? নহ'লে কথা বেয়া হ'ব। এজনী বোৱাৰীৰ দায়িত্ব যে ঘৰখনৰ সকলো মানুহক সুখী কৰি ৰখা, বুজিলে? আৰু আপোনাৰ দৰে এনেদৰে এইবিলাক চুটি কাপোৰ পিন্ধাই গা দেখুৱাই পেলাই ঘৰখনৰ বোৱাৰী হ'বলৈ নাহে। আৰু সন্মানটো ক'ত ৰখিছে বাৰু কওকচোন? এইখন ঘৰৰ যিখন ঘৰলৈ আপুনি বোৱাৰী হৈ আহিছে সেইখন ঘৰৰ সন্মান ক'ত ৰৈছে বাৰু? আপুনি এনেকুৱা চুটি ড্ৰেছ পিন্ধি যে ঘূৰি ফুৰিছে, আপোনাৰ পৰা আমি কথা শুনিছোঁ, বুজিলে? আপোনাৰ কথা সকলোৱে বুবু বাবা কৰিছে। আপুনি এইখন ঘৰৰ মান সন্মান ৰাখিব লাগে, বুজিলে নহয়? মান সন্মান নাৰাখি আপুনি মান সন্মান গোটেই একেবাৰে ধূলি চাফে কৰিছে, ভৰিৰে মোহাৰিহে পেলাইছে। তেনেকুৱা এজনী এইখন ঘৰৰ বোৱাৰী হ'ব লাগিছিল জানো কওকচোন আপুনি? ঐ, তই দেখোন একেবাৰে ডাঙৰ সৰু নমনা হৈছ আৰু বৰ কথা কৈছ যে মোক। তেনেকৈ মোক কথা ক'বলৈ তই ক'ত সাহ পালি? ক'ত অধিকাৰ পালি? মই তোতকৈ ডাঙৰ হয়, মানত ডাঙৰ হয়। মই তোৰ নবৌয়ে হয়, সেইটো কথা মনত ৰাখিবি আকৌ। তাই কথা কৈছে চা। আৰু মোৰ কাপোৰৰ ওপৰত তোক কোনে কি কৈছে মোক ক'বলৈ কবি। মই ক'ম নহয়।
মোৰ কাপোৰৰ ওপৰত কমেণ্ট কৰা মানুহক মই ভালদৰে শিক্ষা দিওঁ। তোৰ সেইবিলাক কথা লৈ মাথা মাৰিবলৈ কোনো দৰকাৰ নাই। আৰু চা, মাৰে কাম কৰি কৰি কঁকাল বিষত পৰি আছে, তই কাম এটাত সহায় কৰি দিব নোৱাৰ নেকি? ইমান যে তই একেবাৰে মানে কৈছো নহয়, বৰ বেছি কৰি দেখুৱাবলৈ লৈছ। আৰু মই ঘৰত কাম নকৰোঁ, ইয়াত কিয় কৰিম? তোৰ মাৰক সুধিবি। মই তোৰ মাৰে প্ৰতিশ্ৰুতি দিছিলে যে মোৰ ঘৰত একো কাম কৰিব নালাগে, মোৰ যি মৰ্জি মই তেনেকৈ থাকিম। সেইদে বুলি মোক এইখন ঘৰলৈ তোৰ মাৰে বোৱাৰী কৰি আনিছে। মাৰক সুধি ল'বি, শুনিলি? আৰু মোক তেনেকৈ কথা ক'বলৈ নেক্সট টাইম তই সাহ নকৰিবি, নহ'লে কথা বেয়া হৈ যাব। আৰু শুন, তেনেকৈ মোক কথা কোৱাৰ আগত 10 বাৰ ভাবি ল'বি। মোৰ যি মৰ্জি এইখন ঘৰত মই কৰিমেই। আৰু তই তেনেকৈ মোক কাপোৰৰ ওপৰত বা যিকোনো কথাতে মোক কথা নকবি আৰু নুশুনাবি, শুনিলি? নহ'লে তোক মই এইখন ঘৰৰ পৰা গতিয়াই উলিয়াই দিবলৈ মই 1 ছেকেণ্ডো নাভাবোঁ, শুনিলি নহয়? তাকে নহ'বলৈ হ'লে কথা বেয়া হ'ব। আৰু শুন, মই ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্ট ক'ত? মাৰ কঁকাল বিষত পৰি আছে, তই বনাব নোৱাৰি নি ব্ৰেকফাষ্টটো? ইমিডিয়েট যা পাকঘৰত আৰু মোৰ কাৰণে ব্ৰেকফাষ্ট বনাগে। তাকে নহ'বলৈ হ'লে চাবিচোন কি কৰিম। মই ব্ৰেকফাষ্ট বনাব নোৱাৰোঁ, নিজেই বনাই লওক আকৌ আপুনি। আপোনাৰ হাত ভৰি আছে নহয়, আপোনাৰ হাত ভৰি নথকা নহয় নহয়। ভগৱানে মোক যি দিছে আপোনাকো চব দিছে নহয় জানো? আপোনাৰ হাত দুখন আছে নহয়, বনাই লওকগে। মই নোৱাৰোঁ বনাবলৈ, লাগিলে মই লঘোণত থাকিম, মই কোনো পাকঘৰৰ কাম কৰিব নোৱাৰোঁ, বুজিলে? আৰু মোক আপুনি তেনেকৈ কথা নক'ব। ঐ, তোৰ ইমান সাহ, মোৰ চকুত তই কথা ক'বলৈ আহিছ? ডাঙৰক কথা কেনেকৈ ক'ব লাগে তই নাজান নেকি? তই নাজান? চকুত সদায় মোৰ আগত কথা ক'লে চকু সদায় তললৈ মূৰ কৰি কথা কবি। তাকে নহ'বলৈ হ'লে চাবিচোন। আৰু শুন, এইখন ঘৰৰ সকলো মানুহ মোৰ আঙুলিৰ মূৰত চলি আছে, আৰু তয়ো চলিব লাগিব। তাকে নহ'বলৈ হ'লে কথা বেয়া হ'ব, বুজিলি? তাই মোৰ চকুত হৈ কথা ক'বলৈ আহিছে। চকু তললৈ কৰিবলৈ কৈছে নাই তোক? তললৈ কৰ। দেখা নাই জানো? এইজনীক মই সোনকালে এইখন ঘৰৰ পৰা বিয়া দিবই লাগিব। মই দৰা বিচাৰিবই লাগিব। আপুনি কি কথা শিকাবলৈ আহিছে মোক? আপোনাতকৈ মই ডাঙৰ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সকলো জানো। আপুনিহে নাজানে ডাঙৰক কেনেদৰে ব্যৱহাৰ কৰিব লাগে, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে। সেইবিলাক আপোনাৰ চাগে মা দেউতাই শিকাই পঠিওৱা নাই। সেইকাৰণে আপুনি সকলোকে বেয়া ব্যৱহাৰ কৰে। আৰু মোৰ মা দেউতাক সকলোকে আপুনি বেয়া ব্যৱহাৰ কৰে। আপুনি লোকক কিয় কৈছে? আগতীয়াকৈ নিজৰ গাত চিকুটি চাব, তাৰ পাছত বেলেগলৈ আঙুলিয়াব, বুজিলে? কথা ক'বলৈ আহিছে। এইখন ঘৰৰ সকলো আপোনাৰ আঙুলি মূৰত নাচিব পাৰে, মই নানাচো, বুজিলে? ঐ, তোৰ যে কথা বৰ বেছি হৈছে। তোক চাই আছো মই। তাই আঙুলি মূৰত মই নাচিব লাগে? মই নচাৰ ছোৱালী নহয়। মায়ে এইজনী ক'ৰ পৰানো কি উঠাই আনিলে আৰু ভগৱান জানে। যি দেখিছোঁ এই আমাৰ ঘৰৰ প্ৰতিটো মানুহক এইখন ঘৰৰ পৰা উলিয়াইহে এৰিব। মই বুজি পোৱা নাই এই মানুহজনী কেনেকুৱা। মায়ে বৰ ভাল ছোৱালী আনিলে, বৰ ভাল একেবাৰে সংস্কাৰী বোৱাৰী আনিলে। সকলোৱে বু বাবা কৰিছে, সেইবিলাক নেদেখে। মায়ে এতিয়া পাইছেনে শিক্ষা? পাবও লাগে। কঁকালটো দেখোন বৰকেহে বিষাইছে। বিচনাৰ পৰা উঠি আহিলে বেছিহে কঁকাল বিষ হৈছে। ৰাতিপুৱাৰ পৰা কোনেও একো এটা মুখৰ আগত দিয়াগেই নাই। বেলেগ একো নিবিচাৰোঁ। লাল চাহ অকণে বিস্কুট এটাই কোনোবাই যদি মুখৰ আগত দিলেগৈহেঁতেন বৰ ভাল পালোঁহেঁতেন। কোনেও একো এটা বনোৱাও নাই দেখোন। এই 12টাই বাজিব হ'ল, ইমান দেৰিলৈকে কোনেও ব্ৰেকফাষ্টেই কৰা নাই। ল'ৰাটোও চাগে খালী পেটেই অফিচ গ'ল, আৰু এখেত বা ক'লৈ গ'ল? মাজনী বা ক'লৈ গ'ল? দেহি লঘোণেই আছে গোটেইকেইটা। এই বোৱাৰীজনীও সোধা নহয় দেই, কিবা এটাতো বনাই পেলাই মানুহকেইটাৰ মুখৰ আগে দিব পাৰে। নাই, সেইবিলাক একোৱেই নকৰে। ভাল বোৱাৰীজনী আনিলোঁ, যৌতুকৰ আশাত বোৱাৰী আনি পেলাই এতিয়া মই পস্তাইছোহি। কঁকালটো গ'ল মোৰ কঁকালটো। সঁচাকে এই বোৱাৰীজনীক মাতিলেও বিপদ নহয়, যিহে একেবাৰে টেকটেকি। এফালৰ পৰা নি এফালে থয়গে। যৌতুক লোভ কৰিছিলোঁ নহয়, পাইছোঁ এতিয়া। পানেশ্বৰী, কেনেকুৱা পাইছ? দিনটো কাম কৰি মৰিছ। এতিয়া বেমাৰতো মুখৰ আগত চাহ এটোপা দিয়া মানুহ নাই।
এইখনেই মোৰ কপাল নে? পাকঘৰলৈ আহিছে যদি ব্ৰেকফাষ্টটো ৰেডি কৰি দিয়ক সোনকালে, মই এফালে যাব লাগে। আৰু এটা কথা, মই মাৰ পাপাৰ ঘৰলৈ যাম। কোৱা কোনো প্ৰয়োজনে নাই, তথাপিতো কৈছো মই মাৰ পাপাৰ ঘৰত আজি থাকিমগৈ, আৰু ইও যাব লগত, বুজিলে নহয়? কি হুহাহা মাৰি আছে? হা, সিফালে মোকে কি কৰি আছে আপুনি, শুনিছে নাই? আৰু ঘৰত যে এজনী গাভৰু ছোৱালী এনেদৰে পৰি আছে, কি তাইক বিয়া বাৰু দিব নালাগে নেকি? তাই দেখোন কাম বন এখনো নিশিকে, তাইক মাতি আনি আপোনাৰ লগত কাম বন দেখোন শিকাব পাৰে। এনেদৰে বহি বহি খালে শুলে নহয় নহয়, তাইও কাম বন শিকিব লাগে। আজি বাজে কাইলৈ তাইক উলিয়াই দিব লাগিব এইখন ঘৰৰ পৰা। আপুনি কি তাইক কাম বন নিশিকাম বুলি ভাবিছে নেকি? কঁকালৰ বিষ মই ভালেই পোৱা নাই মোৰ ভোক লগাতহে উঠি আহিলো। ৰাতিপুৱাৰ পৰা কোনেও চাহ অকণ দিয়া মানুহেই নাই। তুমিতো এইখন ঘৰৰ বোৱাৰী নহয় জানো? তুমিয়েতো চাহ অকণ বনাই পেলাই সকলোৰে মুখৰ আগত দিব পাৰা। কিয়নো তেনেকুৱা কৰা বোৱাৰী? তুমি যেনেকে ইচ্ছা তেনেকৈ এইখন ঘৰত আছা, সেইটো কথা নহয়। তুমিতো বোৱাৰী হিচাপত সেইটো দায়িত্ব অকণমান ল'ব পাৰা যে ৰাতিপুৱাৰ পৰা সকলো লঘোণেই আছে, এই 12টাই বাজিব হ'ল, তুমিওতো চাহ একাপ বা বিস্কুট এটা সতে সকলোকে দিব পাৰা নহয়, কিয়নো নোৱাৰা? ছোৱালীজনীকনো কেনেকৈ কাম কৰিবলৈ কওঁ? তাই আমাৰ অতি মৰমৰ, সেইকাৰণে তাইক মই কাম কৰিব দিব নোৱাৰো। কথা কৈছ তই, মই কাম কৰিব লাগে? এইখন ঘৰত কি মোক চাকৰি পাইছ নেকি কাম কৰিবলৈ? কথা ভালকে কবি দেই বুঢ়ী, নহলে কথা বেয়া হৈ যাব। মই চাহ বনাই তেওঁলোকৰ মুখৰ আগে আগে দিব লাগে। কথা কৈছে, আজিলৈকে মই ঘৰত ঠাণ্ডা পানী এগিলাচো লৈ খোৱা নাই, সিহঁতৰ ঘৰত মই কাম কৰি সিহঁতক খুৱাব লাগে। বৰ হাত বুঢ়ী, তেনেকে নকবি, একদম চুঙা মাৰি দিম, কঁকাল দুটকুৱা হৈ যাব। মোক তেনেকুৱা কথা কবলৈ নাহিবি। বনা ব্ৰেকফাষ্ট বনা, কঁকাল বিষ বুলি বিচনাত পৰি থাকিলে নহয়, বনা। আৰু ছোৱালীজনী ছোৱালীজনী সৰু হৈ আছে, বৰ ডাঙৰ ডাঙৰ কথা কয় দেখোন। বৰ ডাঙৰ কথা কয় দেখোন, লেকচাৰ বেলেগ দিয়ে দেখোন। তাই কাম কৰিব নোৱাৰে। এইবিলাক সকলো নটংকি ইহঁতৰ। ময়ো চাই আছো নহয় ক'ৰ পানী কলৈ যায়। হ'ব দিয়া, ময়ে কিবা এটা বনাও আৰু। শান্তিয়ে নাই। আৰু এটা কথা, মোৰ কাপোৰ এগালমান লেতেৰা হৈ আছে, মই বাথৰুমতে থৈ যাম, পাৰিলে ধুই দিবি। হ'ব, তুমি মেচিনটোতে ভৰাই থৈ যাবাচোন, মই পাৰিলে যেনে তেনে মেলি দিমগে আৰু। মেচিনত? কাপোৰ কেইটা হাতেৰে ধুই দিবি, বুজিলি? আৰু শুন, ভালদৰে মেলি দিবি। মেলাৰ পাছত ইস্ত্ৰি কৰি পেলাই মোৰ ৰুমত ধুনীয়াকে থৈ আহিবি। তাকে নহ'বলৈ হ'লে চাবিচোন। বোৱাৰী, তুমিনো মোক কিয় তই তই বুলি কোৱা? মইতো তোমাৰ মাৰ লগৰ মা নহয় জানো? তই তই শব্দটো কি বেয়া নেকি? যাক যেনেকুৱা ক'ব লাগে মই তেনেকৈ কওঁ। আৰু তোক কি ক'ব লাগে? আপুনি। কথাও যে হাঁহি উঠা কথা কয় আৰু দেই। যা ইমিডিয়েট মোৰ লগত ব্ৰেকফাষ্ট বনা, আৰু মোৰ কাপোৰ সোপা ধুই শুকুৱাই ধুনীয়াকৈ ইস্ত্ৰি কৰি মোৰ ৰুমত কাইলৈ অহাৰ লগে লগে পাব লাগিব, বুজিলি? তাকে নহ'বলৈ হ'লে গম পাই যাবি। হ'ব দিয়া বোৱাৰী, মই সকলো কাম কৰিম। আৰু মই এটা কথা ভাবিছো, এই যে ঘৰত ৰাখি আৰু লাভ নাই, মানে আপোনাৰ ছোৱালীৰ কথা কৈছো, তাইক বিয়া দি দিয়াই ভাল। এনেকে আৰু ঘৰত থাকিলে লাভ নাই নহয়। এনেই ইমান এজনী গাভৰু ছোৱালীক এনেই ঘৰত আৰু মানে এনেদৰে ৰখাটো উচিত নহয় নহয়। খাইছে পিন্ধিছে শুইছে আৰু পইচাবোৰ এনেহে বৰবাদ হৈছে, তাতকে তাইক বিয়া দি দিয়াই ভাল। মই দৰা চাম, আপোনালোকে চাব নালাগে। হ'ব দিয়া বোৱাৰী। এইখন মোৰ কপালেই নে বাৰু? ধনী ঘৰৰ ছোৱালী আনিম বুলি যৌতুকৰ লোভত এইজনী মই কি আনিলো? মোৰ বেমাৰতো চোৱা মানুহ এটা নাই। বেমাৰত চাহ একাপ বনাই পেলাই কিবা এটা বনাই দিয়া মানুহ মুখৰ আগত নাই। বোৱাৰীৰ পৰা ইমান বেয়া ব্যৱহাৰ পাইছো। এইখন মোৰ কপাল নহয়। চোতাল যৌতুক আনি যৌতুক পোৱাৰ আশাত ইমান ধনী ঘৰৰ ছোৱালী বিয়া পাতি মই এতিয়া পস্তাইছো।